4,500 দিয়ে আমি 3,500 দিম টোটাল অঙ্গনবাদী দৰমহা। নমস্কাৰ, জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, এটা অত্যন্ত ভাল লগা খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। আজি 10 জুলাই তাৰিখে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বাধীন অসম কেবিনেট বৈঠকে 2025 চনৰ 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি ক্ৰমে 1500 টকা আৰু 750 টকালৈকে বৃদ্ধিত অনুমোদন প্ৰদান কৰিছে। অৰ্থাৎ অংগনবাড়ী কৰ্মী এগৰাকীয়ে আগতে যি পাই আছিলে তাৰ পৰা 1500 টকা বৃদ্ধি পাব আৰু সহায়িকা এগৰাকীৰ 750 টকা বৃদ্ধি পাব। এই বৃদ্ধিৰ ফলত অংগনবাড়ী কৰ্মী এগৰাকীয়ে মাহে 8,000 টকাকৈ আৰু সহায়িকা এগৰাকীয়ে মাহে 4,000 টকাকৈ লাভ কৰিব। এই বৃদ্ধি অহা 2025 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বিশেষ মন্তব্য আছে। ইয়াক আগবঢ়াইছোঁ বিশেষ মন্তব্যখিনি। আজি আমাৰ কেবিনেটে অঙ্গনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2,000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4,500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2,000 দি আছিল, এতিয়া তাৰ লগত আমি 1,500 যোগ কৰি দিম। তাৰমানে they will get 3,500 from state government, 4,500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8,000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4,000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3,500 দিম। কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে, আমি 3,500 দিম। টোটেল অঙ্গনবাদী দৰমহা 8,000 টকা হ'ব, 1,500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অঙ্গনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2,250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1,000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2,250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1,750 টকা পাব। সৰ্বমুঠ 4,000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4,000 পাব, কৰ্মীগৰাকীয়ে 8,000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1,500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল। আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট, আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম আৰু তেওঁলোকে পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম।